নমস্কাৰ সকলোকে স্বাগতম জনাইছোঁ। কালিৰ দিনটোত আমি যিটো বাতৰি পৰিৱেশন কৰিছিলোঁ যোৱাকালিৰ দিনটোত, সেই বাতৰিটো চাই বহুতে হয়তো অবাক হৈছে যে এইজনে কি কথা কৈ আছে, এইজনে কি গছত গৰু উঠা কথা কৈছে। কিন্তু ৰ'ব, সেই বাতৰিটো পৰিৱেশন কৰা 24 ঘণ্টাৰ ভিতৰত আচল ৰহস্য পোহৰলৈ আহিল। যে আমি দাবী কৰিছিলোঁ যে খুব ধুনীয়াকৈ গোটেই কথাবিলাক ছেটিং কৰা হৈছে, 2026 চনৰ নিৰ্বাচনৰ বাবে বিষয়বিলাক বিভিন্ন ঠাইত সংস্থাপিত কৰা হৈছে। যে এতিয়া সংখ্যালঘু ত্ৰাণকৰ্তা হ'ল অখিল গগৈ, খিলঞ্জীয়াৰ নতুন লাচিত হ'ল লুৰিণজ্যোতি গগৈ, আৰু মিয়াৰ বিৰুদ্ধে জননেতা হ'ল হিমন্ত বিশ্ব শৰ্মা। যে ধানখেৰৰ জুই এটুকুৰা জ্বলাই দিলে, যে মিয়াক উচ্ছেদ কৰিছে, সন্দেহজনক নাগৰিকক উচ্ছেদ কৰিছে, অবৈধ নাগৰিকক উচ্ছেদ কৰিছে। তাকে লৈ অসমৰ বহু মানুহ তামাম খুব ভাল পালে যে মিয়াক উচ্ছেদ কৰিলে বিৰাট ভাল হৈছে। তাৰপিছত এছামে আকৌ তাৰ বিৰুদ্ধে প্ৰতিবাদ কৰিলে, আৰু অখিল গগৈটো গৈ চিধা ফিল্ডত নামি দিলে। মানুহবিলাকক কিবা হাতে ভৰিয়ে ধৰি কিবা কিবি কৰিছে, আমি এইবিলাকক নকওঁ, সেইটো অখিল গগৈ কৰি দিলে। কৰি দিয়াৰ পাছত আনফালে শেহতীয়াকৈ আপোনালোকে নিজে দেখিছে যে খিলঞ্জীয়াৰ নতুন লাচিত হ'বলৈ চেষ্টা কৰিছে লুৰিণজ্যোতি গগৈ, আৰু মুখ্যমন্ত্ৰী দিলীপ শইকীয়া গোটেইখিনিয়ে বাৰে বাৰে কৈ আছে যে আমি মিয়াৰ বিৰুদ্ধে 1 ইঞ্চিও পিছুৱাই নাহোঁ, উচ্ছেদ হ'বই। এতিয়া তাৰপিছত আমি দুটা উদাহৰণ দিছোঁ যে আমাৰ কথাখিনি কোনখিনি শুদ্ধ। যে অখিল গগৈৰ সেই উচ্ছেদস্থলী প্ৰৱেশ কৰিছে নিজকে বৰ্তমান সংখ্যালঘু ত্ৰাণকৰ্তা হিচাপে। এতিয়া অখিল গগৈ প্ৰৱেশ কৰাৰ পাছতে ত্ৰাণকৰ্তা বুলি যিহেতু ইতিমধ্যে চৰ্চা আৰম্ভ হৈ গ'ল, গতিকে তাত এটা বিশেষ বাহিনী উপস্থিত হৈছে। যিটো কথা কালি আমি কৈছোঁ যে শেহতীয়া সময়লৈকে সংখ্যালঘু মানুহৰ ত্ৰাণকৰ্তা কোন আছিল বুলি ক'লে AUDF। সংখ্যালঘুৰ 100% দল হ'ল AUDF। AUDF মানে সংখ্যালঘুৰ ত্ৰাণকৰ্তা। আজিৰ দিনটোত ফিল্ডত নামিছে AUDF, দৌৰা দৌৰিকৈ গৈছে। তেওঁলোকৰ 7জন নে 8জন বিধায়ক গৈ উচ্ছেদস্থলীত উপস্থিত, তেওঁলোকে ৰাইজক সাক্ষাৎ কৰিব বিচাৰিছে, তাক লৈ হৈছে। অৰ্থাৎ তেওঁলোকে যে সেই আসনখন হেৰুৱাব, সেই আসনখন উদ্ধাৰ কৰিব চেষ্টা কৰিছিল। অৰ্থাৎ আমাৰ কথাখিনি সঁচা যে অখিল গগৈ যিহেতু ত্ৰাণকৰ্তা হ'ব বিচাৰিছে সংখ্যালঘুৰ, গতিকে এতিয়া এই মানুহখিনিয়ে নিজৰ চকীখন হেৰুৱাৰ ভয়ত, আসনখন হেৰুৱাৰ ভয়ত, বা সেই খিতাপটো হেৰুৱাৰ ভয়ত তেওঁলোকো আজি ফিল্ডত নামিছে। তাত ৰহস্যজনক কথাটো হ'ল যে সেই ধুবুৰী মানুহখিনিৰ ত্ৰাণকৰ্তা যিজন নতুনকৈ তাত উপস্থাপন কৰা হৈছে, সাংসদ ৰকিবুল হুছেইন, তেওঁ কিন্তু ফিল্ডত নাই। তেওঁ কিয় ফিল্ডত নাই সেইটো আমি নাজানো বাৰু, কংগ্ৰেছৰ সাংসদগৰাকী কিয় নাই, কিন্তু প্ৰতিযোগিতা আৰম্ভ হৈ গৈছে। দ্বিতীয় হ'ল যে ধানখেৰৰ জুইতে সকলোৱে ভাল পাইছে যে সংখ্যালঘু অবৈধ বিদেশী মানুহখিনিক উচ্ছেদ কৰিছে, অবৈধ নাগৰিকক উচ্ছেদ কৰিছে। এতিয়া সেই ক্ষেত্ৰত আমি এটা নতুন খবৰ দিব বিচাৰিছোঁ যে ইতিমধ্যে প্ৰশাসনৰ ফালৰ পৰা ধুবুৰী যে চাপৰত সেই উচ্ছেদ হ'ল, বা যিবিলাক অঞ্চলৰ উচ্ছেদ হৈছে, সেই উচ্ছেদ হোৱা অঞ্চলবিলাকত প্ৰতিটো পৰিয়ালক এতিয়া 50,000 টকা সাহাৰ্য দিয়া হ'ব বা দিয়া হৈছে। আমি ইতিমধ্যে দেখুৱাইছোঁ, বহুতত দিয়া হৈছে আৰু কিছুমানক দিবলৈ বাকী আছে। অৰ্থাৎ প্ৰতিটো পৰিয়ালক 50,000 টকা সাহাৰ্য দিব। আৰু লগতে ধুবুৰী জিলাৰ যিটো আঠনি ৰাজচক্ৰ আছে, ধুবুৰী জিলাৰ অন্তৰ্গত আঠনি যিটো ৰাজচক্ৰ আছে, তাৰ অধীনত প্ৰতিটো পৰিয়ালক 1 কঠা মাটি দিব। অৰ্থাৎ আপুনি কথাটো ভাবি চাওক যে আমি কোৱা কথাটো শুদ্ধ হয়নে নহয়, যে প্ৰথম উচ্ছেদ কৰি দিছে, তাত এটা আৱেগ সৃষ্টি কৰি দিলে। সেই আৱেগক লৈ কোনোবাই ভাল পাইছে যে মিয়াক উচ্ছেদ কৰিছে, খুব ভাল কথা হৈছে, হিমন্ত বিশ্ব শৰ্মা একশ্যনত আহিছে। আনফালে সংখ্যালঘু মানুহখিনিক দেখুৱাইছে যে সংখ্যালঘু উচ্ছেদ কৰিছে, বিৰাট এটা অবৰ্ণনীয় পৰিস্থিতি। সেইখিনি হোৱাৰ পাছত সেই বৈধ ভাৰতীয় নাগৰিক, আমি সংখ্যালঘু বুলি কোৱা নাই, সেই বৈধ ভাৰতীয় নাগৰিকক উচ্ছেদ কৰাৰ পাছত সেই মানুহখিনি বলি পঠা হ'ল। সেইদিনাখন পিঠিত কোব খালে, ঘৰ বাৰী ভাঙি দিলে, সেইখিনি হ'ল। হোৱাৰ পিছত তাত এতিয়া বাৰ্ণল লগোৱা হৈছে। জুই লাগিল যিহেতু, জুয়ে পুৰিলে যেতিয়া এটা বাৰ্ণল লগাইছে। বাৰ্ণল কি ধৰণে লগাইছে যে প্ৰতিটো পৰিয়ালক এতিয়া 50,000 টকা সাহাৰ্য দিব, আৰু লগতে 1 কঠা মাটি দিব ধুবুৰী জিলা আঠনি ৰাজচক্ৰৰ অধীনত। অৰ্থাৎ আপুনি কথাটো ভালকৈ চাওক যে খুব ধুনীয়াকৈ এখন স্ক্ৰিপ্ট, খুব ধুনীয়াকৈ কথাটো মেনেজ কৰা হৈছে। যে প্ৰথম অৱস্থাত দেখুওৱা হ'ল তেওঁলোকক খেদিলে, খেদাৰ পিছত আকৌ এতিয়া সংস্থাপন দিছে। কিন্তু আপুনি নিজে চাওক যে সাপো নমৰিল লাঠিও নাভাগিল। এতিয়া মিয়া মানুহখিনিও বেয়া পোৱাৰ কোনো উপায় নাই, কাৰণ তেওঁলোকক সংস্থাপন দিলে। তেনেদৰে লখিমপুৰতো একেটাই কথা, লখিমপুৰতো তেনেকৈ পুনৰ সংস্থাপনৰ ব্যৱস্থা কৰা, সেইটো দ্বিতীয় কথা। তৃতীয় হ'ল যে ABMCৰ এজন কাৰ্যকৰী সভাপতিয়ে কিবা এটা মন্তব্য কৰিছে, কিবা অসমীয়া ভাষাক লৈ কিবা এটা মন্তব্য কৰিছে, লোকপ্ৰিয়লক লৈ মন্তব্য কৰিছে। এতিয়া সেই কথাটো আমি বহাই কোৱাতকৈ
আমাৰ কথাটো দেখি হাঁহি উঠিছে। কিয় হাঁহি উঠিছে যে অসমীয়া ভাষা বুলি কোৱাৰ লগে লগে এই মানুহবিলাক শগুন পৰা দি পৰিছে, অসমৰ জাতীয় সংগঠনবিলাক শগুন পৰা দি পৰিছে। আজি দিনটো তেওঁলোকৰ বাইটবিলাকেই সংবাদ মাধ্যমে প্ৰচাৰ কৰি আছে। পলাশ চাংমাই, অসম সাহিত্য সভা, উৎপল শৰ্মা, আছু বা যিমান সংগঠন আছে, জাতীয়তাবাদৰ নামত যিমান সংগঠন চলি আছে, অসমীয়া ভাষা বুলি কৈ যিমান সংগঠন চলি আছে, সকলোৱে বাইট দিছে। তাৰপিছত ABMCৰ ফালৰ পৰা অৱশ্যে কথাটো স্পষ্ট কৰি দিয়া। কিন্তু হাঁহি কোনখিনিত উঠিছে, পুতৌ কোনখিনিত পৰিছে যে ইমান অসমীয়া মানুহ, ইমান অসমীয়া ভাষা, ইমান অসমীয়া জাতিক ভাল পোৱা মানুহ আছে যে অসমীয়া ভাষাৰ বিৰুদ্ধে কথা কোৱাৰ লগে লগে তেওঁলোকে গৰজি উঠিছে। কিন্তু সেইখিনি মানুহে এই যে শিৱসাগৰৰ ভটিয়াপাৰত এই যে গেছ ওলাইছিলে, গেছ ওলাওঁতে যে মানুহখিনিক নগুৰ নাকতি কৰিলে সেই বহিৰাগত বনিয়াজনে, যিজনে আজিলৈকে শিৱসাগৰৰ মানুহৰ ওচৰত ক্ষমা নিবিচাৰিলে, কোনো ধৰণৰ ক্ষতিপূৰণ নিদিলে, আনকি শিৱসাগৰ প্ৰশাসনেও তেওঁৰ বিৰুদ্ধে কোনো ধৰণৰ একশ্যন নল'লে, সেই কথাটো কিয় মাত নামাতিল? সেইজন এজন বহিৰাগত বনিয়া, তেওঁ অসমীয়া মানুহখিনি অত্যাচাৰ কৰিছিল বা অত্যাচাৰ কৰি আহিছে। এতিয়া সেই ক্ষেত্ৰত এই অসমীয়াৰ যে জাতিপ্ৰেম দেখাই থকা মানুহখিনি আছে, সেইখিনি মানুহ তেতিয়া ক'ত আছে? সেইখিনি মানুহে মুখেৰে কিয় মাত নামাতে? গতিকে আমাৰ এই কথাটো দেখি পুতৌ বল যে চাৰিওফালে অসমীয়া মানুহ, খিলঞ্জীয়া মানুহ, জনজাতীয় মানুহ হাহাকাৰ। ক'ৰবাত টাউনশ্বিপ বনাব, ক'ৰবাত পাৱাৰ প্ৰজেক্ট হ'ব, ক'ৰবাত আদানীয়ে চিমেণ্টৰ কাৰখানা বনাব, মানুহবোৰক খেদি ফুৰিছে, মানুহবোৰৰ ৰাতিৰ টোপনি কাঢ়িছে, মাটি যাব খুব চিন্তিত মানুহখিনি। তেতিয়া কিন্তু এই মানুহবিলাক নাই। অসমীয়া ভাষাৰ কথাটো কৈ দিয়াৰ লগে লগে একদম ধুমকেতু দৰে তেওঁলোক উপস্থিত, তেওঁলোকে বাইট দি ফুৰিছে। গতিকে এই মানুহখিনিৰ দায়বদ্ধতাটো আপুনি ভালকৈ চাওক যে মানুহখিনি যেতিয়া বলিৰ কথা হয় তেতিয়া তেওঁলোক নাথাকে। তেওঁলোকে যে অসমীয়া ভাষাৰ কথাটো শুনিলে বছ, এতিয়া মুঠৰ ওপৰত সেই ইছ্যুটো জঁপিয়াই পৰিব লাগে, কাৰণ সেইটো ইছ্যুত জঁপিয়াই পৰিলে তেওঁলোকে কি পাব? প্ৰচাৰ পাব, TRP পাব, ৰাইজে কথাখিনি শুনি ভাল পাব, কাৰণ সেই ধৰণৰ কথা শুনি ৰাইজে ভাল পায়। 40 বছৰ সেইটোৱে ইছ্যু। এতিয়া সেইখিনি আন এটা আজি খুব নতুন কথা আমি জানিলোঁ, সেই কথাটো আমি নাজানো, গোটেই ৰাইজকো আমি জনাইছোঁ যে আজিকালি বোলে সাহায্য দিলে, বান সাহায্য হওক বা যিকোনো সাহায্য দিলে প্ৰশাসনৰ পৰা বোলে অনুমতি ল'ব লাগে। এতিয়া মৃণাল শইকীয়া এটা ফেচবুক পোষ্ট যোগে এইটো কথা জনাইছিল। সমাজকৰ্মে যেতিয়া বানপীড়িতক সাহায্য দিবলৈ গ'ল, তাৰপিছত তেওঁক চৌকছ কৰিল। কথাটো আমি দিনটো চাই আছোঁ কি হয় কি নহয়। এতিয়া আমি সেই যিজন মানুহে চৌকছ কৰিছে বা যিজন মানুহে কাৰণ দৰ্শাৰ জাননী দিছে, যিটো প্ৰশাসনে দিছে, তেওঁৰ পৰা ক্লেৰিফিকেশ্যনটো আহিল। এতিয়া গতিকে আমি নতুন এটা কথা গম পালোঁ, তেওঁৰ মুখেৰে আমি কথাখিনি শুনাই লৈছোঁ। ইনমেটছ থাকে, তেওঁলোকৰ অভাৰঅল স্বাস্থ্য আৰু সুৰক্ষাৰ দায়িত্ব আমাৰ প্ৰশাসনৰে থাকে। সেই ভিত্তিত মানে আমি এটা বস্তু এনচিয়ৰ কৰোঁ যে ৰিলিফ মেটেৰিয়েলৰ উপৰিও যদি কোনোবাই যদি প্ৰাইভেট বা ভলেণ্টাৰী অৰ্গেনাইজেশ্যনে যিকোনো সামগ্ৰী দিব বিচাৰে বা আমাৰ সমাজৰ বিশেষ অনুষ্ঠান বা প্ৰতিষ্ঠানে দিব বিচাৰে, তেতিয়াহ'লে এইটো আমি এনচিয়ৰ কৰিব লাগে যে সেই খাদ্যৰ কোৱালিটি মানে প্ৰপাৰ এজ পাৰ মানে মেনুৱেলতো লিখা আছে, সেই হিচাপে আমাৰ মানে তাৰে ছেফটি মানে যোনখিনি আমাৰ হাইজিন সেইখিনি যাতে মেইনটেইন হয়। সেইটো কাৰণে আমি অনুষ্ঠান প্ৰতিষ্ঠানক বিচাৰোঁ যে তেওঁলোকে আমাক এটলিষ্ট জনাই পেলাই বিভিন্ন সামগ্ৰীখিনি বিতৰণ কৰে। সেইটোৱে আমাৰ উদ্দেশ্য। এওঁ ক'বলৈ বিচাৰিছে যে সাহায্য দিলে বোলে অনুমতি ল'ব লাগে। এতিয়া সেইটো আমি নতুন কথা জানিলোঁ, নতুন এটা নিয়ম গম পালোঁ, ৰাইজকো আমি জনালোঁ। সেইটো হ'ল বাহিৰা কথা। এতিয়া শেহৰ কথাটোলৈ আহোঁ যে অবৈধ, বিদেশী এই কথাবিলাক যিমান মুখেৰে কৈ থাকিলোঁ, বাস্তৱত দেখা গৈছে যে সেই মানুহখিনিক উচ্ছেদ কৰাৰ পিছত তেওঁলোকৰ পুনৰ সংস্থাপন চৰকাৰে দিছে। তেনেকৈ যেতিয়া বাংলাদেশৰো ন'মেন লেণ্ডছত যেতিয়া সেই মানুহখিনিক অবৈধ বুলি থৈ আহিলে, তাৰপিছত কিন্তু ভাৰতবৰ্ষই ঘূৰাই ল'বলৈ বাধ্য হ'ল, কাৰণ বাংলাদেশে গ্ৰহণ নকৰিলে, তেওঁলোক নিজৰ ঘৰলৈ গুচি গ'ল। গতিকে তাৰ পাছত এই যে অবৈধ, বিদেশী, মিয়া এই শব্দবিলাকক লৈ যে চৰকাৰখন, বিজেপি বা জাতীয় সংগঠনবিলাক যে ঘূৰি থাকে, টাকুৰি ঘূৰা দি ঘূৰি থাকে, সেই কথাটো ৰাইজে লক্ষ্য কৰক যে এটা কথা, এটা ইছ্যু আজি অসমত 1979 চনৰ পৰা আজি 45টা বছৰে অসমৰ মানুহক নাকত ধৰি চাপত ভুগাই আছে। অবৈধ, বিদেশী, বাংলাদেশী, মিয়া, সন্দেহজনক নাগৰিক। এতিয়া যদি ইমানখিনি সন্দেহজনক নাগৰিকেই আছে, আমি আকৌ কৈছোঁ, সেইখিনি ধৰি নি বাংলাদেশত থৈ আহিলে হ'ল, বাংলাদেশৰ সীমান্তত থৈ আহিলে হ'ল, তেওঁলোকক পুনৰ সংস্থাপন দিয়া কথাটো ক'ত আহিল? কিয় দিলে চৰকাৰে? আৰু দ্বিতীয় কথা হ'ল, যদি ইমানখিনি অসুবিধাই আছে, তেতিয়াহ'লে NRCখন উন্নীত কৰাৰ ক্ষেত্ৰত কিয় একো নকৰে? কিয় সদৌখন ছাত্ৰ সন্থাই যে এই যে বিপ্লৱ কুমাৰ শৰ্মা প্ৰতিবেদনৰ ভিত্তিত চৰকাৰৰ আলোচনা কৰিছিল, কিবা অসম চুক্তি ৰূপায়ণৰ ক্ষেত্ৰত এখন আলোচনা কৰিছিল, তাৰ ৰূপায়ণটো কি হ'ল? সেই কথাটো উত্তৰটো সদৌখন ছাত্ৰ সন্থাই দিয়ক, তাৰপিছত অসমীয়াক লৈ ফটা লেকচাৰ দি থাকক। কিন্তু এই যে অসম চুক্তি ৰূপায়ণক লৈ তেওঁলোকে আলোচনা কৰিলে, কিবা কিবি হ'ব বুলি যে ক'লে, কি হ'ল?
আমি প্ৰশ্নটোৰ উত্তৰটো তেওঁলোকে দিয়ক। তেনেদৰে NRCখন অসমত কিয় নহ'ল সেই উত্তৰটো দিয়ক। আচল কথাটো হ'ল যে একো নখ দাঁত নথকাকৈ আমি আক্ৰমণ কৰি একো লাভ নাই। আমাৰ নখ দাঁত একো নাই, আমাৰ শুদ্ধ NRCও নাই, আমাৰ অসম চুক্তিৰ ৰূপায়ণ নহ'ল। আমি কৈ থকাৰ দৰে 371 ধাৰাটো কোনেও বুজিয়ে নাপায়। 371 ধাৰাৰ অধীনত অসমক কি ধৰণে সাংবিধানিকভাৱে সুৰক্ষা দিব পাৰি সেইটো কথাও নকয়। কিন্তু তেওঁলোকে এই কেছেটখন মাজে মাজে বজাই থাকে, ৰিপিট কৰি বজাই থাকে যে অবৈধ নাগৰিক, মিয়া, বাংলাদেশী এইবিলাকে অসমত খুব এটা চেপা উত্তেজনা সৃষ্টি কৰিছে। এওঁলোকে অসমীয়া মানুহক প্ৰেছাৰ দি আছে, এওঁলোকে অসমীয়া মানুহক হেঁচা দি ৰাখিছে, এওঁলোকক পাৰিলে খেদি দিবলৈ সেই কেছেটখন বজাই থাকে আৰু ৰাজনীতিৰ চকাটো ঘূৰি থাকে। আমি যি ধৰণে কৈছোঁ সেই ধৰণে ৰাজনীতিৰ চকাটো ঘূৰি আছে। সকলো পক্ষ ইয়াত সমানেই জিলিকিছে, মন কৰিব। আমি কালি কোৱাৰ দৰে আকৌ কৈছোঁ, সকলোৰে TRP হৈছে, সকলোকে সংবাদ মাধ্যমে দেখিছে, সকলোৰে বাইট ৰাইজে দেখিছে, জনপ্ৰিয়তা পাইছে, ভিউৱাৰ্ছ পাইছে, সকলো পাইছে। ইয়াত অখিল গগৈ ছাকচেছ, অখিল গগৈ সফল, মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাও সফল, উৎপল শৰ্মা আছুৰো সফল, পলাশ চাংমাই সফল, সকলো সফল, ABMCও সফল। যে সকলোখিনি যেনেকৈ বিচাৰিছে তেনেকৈ জনপ্ৰিয়তা পাইছে, TRP পাইছে, ভিউৱাৰ্ছ পাইছে। কাৰণ প্ৰতিজনৰ যিটো ডাইলগ সেইটো সফলভাৱে সময়ত ডেলিভাৰ হৈছে, দিছে আৰু তেওঁলোকে জনপ্ৰিয়তা পাইছে, TRP পাইছে। বাকী ৰাইজক যিহেতু একো কথা জানিবলৈ নিদিয়ে, গতিকে ৰাইজে দূৰৈতে বহি কোনোবাই বাহ দিছে, কোনোবাই চকু পানী টুপিছে, কোনোবাই খুব আনন্দত নাচিছে। কথাখিনি ভাবি চাব। ধন্যবাদ।